দুই সন্তানৰ বিবাহিত মহিলাৰ সৈতে প্ৰেমত মচগুল যুৱক। শাৰীৰিক সম্পৰ্ক হৈছে না আপোনালোকৰ? হয়, সি শাৰীৰিক সম্পৰ্ক কৰিছে মোৰ লগত। ভাল পায় নেকি তেখেতক? তেনেকুৱাই হ'ল আজি 3 বছৰমান। ঘৰত গিৰিয়েক নথকাৰ সুযোগ লৈ যুৱকজন আহে মহিলাগৰাকীৰ ঘৰলৈ। ঘৰত প্ৰেমৰ নাটক কৰি থকা পত্নী আৰু যুৱকক হাতে লোটে ধৰিলে স্বামীয়ে। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ দদৰা অঞ্চলত। ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ দদৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিবাহিত মহিলাৰ প্ৰেমত পৰি ৰঙাঘৰৰ আলহী হ'ল এগৰাকী যুৱক। যুৱকগৰাকী হৈছে পচৰীয়া ইমামী উদ্যোগ প্ৰতিষ্ঠানত অপাৰেটৰ হিচাপে কৰ্মৰত চিপাজাৰৰ স্বামী মৰ্তজা। একেটা উদ্যোগ প্ৰতিষ্ঠানতে কৰ্মৰত 2 সন্তানৰ বিবাহিত মহিলাৰ সৈতে প্ৰেমত মচগুল যুৱকজন। চিনাকি সূত্ৰে দীৰ্ঘদিন ধৰি ফোন কল, হোৱাটছএপত মেছেজ আদিৰে 2 সন্তানৰ মাতৃ মহিলাগৰাকীৰ সৈতে পৰকীয়া প্ৰেম যুৱকগৰাকীৰ। মাজে মাজে ঘৰত গিৰিয়েক নথকাৰ সুযোগ লৈ যুৱকজন আহে মহিলাগৰাকীৰ ঘৰলৈ। তেনেকৈ চলি আছিল দুয়োৰে মাজত প্ৰেম। এদিন দুদিনকৈ যুৱকজন সঘনাই ঘৰত গিৰিয়েক নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ ঘৰলৈ আহ-যাহ চলাই আছিল। এশ গৰু খালে বাঘৰো মৰণ। ঠিক তেনেকৈ স্বামী নথকাৰ সুযোগত অহা যুৱকজনৰ দিন বেয়া আছিল। এইবাৰ ঘৰতে নিজ পত্নীৰ সৈতে প্ৰেমৰ নাটক কৰি থকা যুৱক আৰু নিজ পত্নীক হাতে লোটে ধৰা পেলালে স্বামীয়ে। ধৰা পৰাৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে আবদ্ধ কৰিলে পত্নীৰ সৈতে পৰকীয়া প্ৰেমত মচগুল যুৱকজনক। তাৰ পাছত স্বামীয়ে যুৱকগৰাকীক আবদ্ধ কৰি ৰাখি খবৰ দিয়ে দদৰা আৰক্ষীক। দদৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক আটক কৰি থানালৈ লৈ যায়। এতিয়া ৰঙাঘৰৰ আলহী হ'ল স্বামী মৰ্তজা। সি ৰাতি মোক 5 বাৰমান ফোন কৰিছে, মই ফোনটো ৰিচিভ কৰা নাই। তাৰে পিছত মই এবাৰ ৰিচিভ কৰিলোঁ। কওঁতে সুধিছে আৰু কি কৰি আছা? মই ফোনটো কৰিছোঁ, ফোনটো কিয় ৰিচিভ কৰা নাই? মই বোলো গম পোৱা নাই, মই ভাত বনাই আছোঁ। তাৰপিছত কৈছে মালিক ক'ত গৈছে? মই বোলো মালিক এনেকুৱাকৈ এঠাইত গৈছে। তাৰপিছত সি ৰাতি কেইটামান বা বাজিছে এবাৰ ফোন কৰিছে, সেইবাৰ মই ৰিচিভ কৰা নাই। মানে মোৰ ল'ৰাজনক খোজ কৰিব বাৰীত গৈছে। যাওঁতে মই তাৰ লগত গৈছোঁ, যাওঁতে মই ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত সি আকৌ ফোন কৰিছে, কৰোঁতে এবাৰ মই ৰিচিভ কৰিছোঁ। কৰোঁতে সুধিছে মালিক ক'ত গৈছে? মই বোলো মালিক এনেকুৱা এঠাইত গৈছে। তাৰপিছত সি কৈছে হেৰি কৰিম, মই ৰাতিপুৱা যাই আছোঁ। মানে এনেকৈ সি কৈছে, কিন্তু মই বাধা দিব পৰা নাই। মই কৈছোঁ আহা, আহিবি ৰাতিপুৱা, সেনেকৈ কৈছোঁ। ভাল পায় নেকি তেখেতক? তেনেকুৱাই হ'ল আজি 3 বছৰমান। শাৰীৰিক সম্পৰ্ক হৈছে না আপোনালোকৰ? হয়, সি শাৰীৰিক সম্পৰ্ক কৰিছে মোৰ লগত। এতিয়া মই কি কৰিম? সি মিছাতে মোক বদনাম দি পেলাই মোক সি ফচাব বিচাৰিছে, কিন্তু মইতো তেওঁৰ বিষয়ে একো কোৱা নাই। এতিয়া আপোনালোকে তাৰ কথাখিনি শুনাৰ পাছতহে মই এইখিনি কথা কৈছোঁ। আপুনি বাৰে বাৰে মেছেজ কৰি থাকে, তেখেতে কৈছে? নাই, মই মেছেজ কৰি থকা নাই। সিও মেছেজ কৰিছে, মই কৰিলে সিও কৰিছে, বা তেওঁ মেছেজ দিছে বা ফোন কৰিছে। সদায় তেওঁৰ ফোন কৰে, মিছ কল হৈ থাকে, বা তই ফোনটো কিয় উঠোৱা নাই, তই কি কৰি আছা, ক'ত আছা? আগতে এনেকুৱা আছিল, মানে মই ক'ৰবাত গ'লেও সি ফোন কৰি থাকে, তই ইয়াতে কিয় গেছে, তাতে কিয় গেছে, অমুক নকৰিবি, ভহুক নকৰিবি, মানে নানানটা হেৰি কৰি থাকে। আৰু এতিয়া সি কৈছে মই তাক ফোন কৰি থাকোঁ, সি ফোন নকৰে বুলি। মোৰ হাততো তেওঁৰ হেৰি আছে ফোন কৰা। 3 বছৰৰ পৰা আপোনালোকৰ সম্পৰ্ক চলি আছে, ভাল পোৱা সম্পৰ্ক? এনেই ভাল পোৱা সম্পৰ্ক, এনেই আৰু মাতা বোলা চলি আছে, কিন্তু এই বস্তুটো মানে সি হেৰি কৰিছে মোৰ লগত, নকৰা নহয়। শুৱালকুছিৰ পৰা শিৱৰামৰ ৰিপৰ্ট, নিউজ 13।